নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জুন মাহৰ 21 তাৰিখ আৰু আহাৰ মাহৰ 6 তাৰিখ শনিবাৰৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি তিথি কৃষ্ণা ত্ৰয়োদশী, নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ, যোগ অতিগন্ধ যোগ, কৰণ বৱকৰণ, জন্মৰাশি মেঘ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:35 আৰু সূৰ্য অস্ত হ'ব 6:13। তেনেহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শীতান্তু আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশি জাতক জাতিকাসকলৰ দাম্পত্যৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আজিৰ দিনটোত আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। তথাপিও ব্যৱসায়ত অকণমান চকু ৰাখিলে আজিৰ দিনটো আপোনালোকৰ আৰু অধিক উন্নত ফলৰ লাভ দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত মধ্যম হিচাপে আজি আপোনালোকৰ পাৰ হ'ব। অবান্তিক খৰচৰ মাত্ৰা কমিবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। সন্তানৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ যদি আজি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল বা গতানুগতিক বুলিও ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত আজিৰ দিনটোৰ আপোনালোকৰ সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিবলৈ চেষ্টা কৰক। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মানসিক চাপ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ সংযম কৰি ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। কিবা যদি পৰিকল্পনা আপোনালোকে হাতত লয় সেই পৰিকল্পনা সিদ্ধি কৰিব ইচ্ছা কৰিলেও সুন্দৰভাৱে সিদ্ধি কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। মাটি বাৰীক লৈ সমস্যা সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত আপোনালোকৰ। ককাই ভাই বা বাই ভনীৰ মাজত সৰু সুৰা কথাতে মাটি বাৰীক লৈ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। ঘৰুৱা পৰিৱেশত ইমান অসুবিধা দেখিবলৈ নাপাব। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ অনুকূলেই দেখিবলৈ পোৱা যাব পাৰে। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ আশাৰ বতৰা লৈ নাহিব পাৰে, বৰঞ্চ আপোনালোকৰ ঘৰত সমস্যা সৃষ্টি হ'ব পাৰে নাইবা মানসিক চাপ আজি আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাহে দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত অকণমান চকু ৰখাটো উচিত। ব্যৱসায়ত যদি অকণমান আপোনালোকে চকু ৰাখে তেনেহ'লে আজিৰ দিনটোৰ সুন্দৰভাৱে পাৰ কৰিব পৰা আপোনালোকক দেখিবলৈ পোৱা যাব। ৰৈ থকা কাম কিছুমান আপোনালোকে সুন্দৰভাৱে সিদ্ধিও কৰিব পাৰিব আজিৰ দিনত। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ঘৰত যদি কিবা নতুনকৈ মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে পাৰিব। লগতে ঘৰত যদি আপোনালোকে আজি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব। ঠিকাটুকলি কৰা লোকসকলে আজি কিন্তু অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি আজি আপোনালোকক কৰি তুলিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ বচাই চলি সংযম কৰি ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰিব পাৰিব। সীমাহীন কিছুমান কামত আজি আপোনালোকে চাই বুজি আগভাগ লোৱাটো দৰকাৰ। ঘৰত যদি আজি আপোনালোকে নতুনকৈ কিবা কাম আৰম্ভ আজি কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ কাৰণে শুভ বুলি মনা গৈছে। শুভ সময় বুলি ক'বলৈ হ'লে আগবেলাৰ সময়খিনি আজিৰ দিনটো আপোনালোকৰ কাৰণে বেছি শুভ। এই শুভ সময়ত যদি আজি আপোনালোকে ঘৰত কিবা কাম কৰে তেনেহ'লে ইয়াৰ পৰা ভৱিষ্যতত আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশি জাতক জাতিকাসকলৰ মাংগলিক কিছুমান কামত আজি আপোনালোকে সোমাই পৰি বা ব্যস্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অতিথি আলহীৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত, যাৰ ফলত আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাব। লগতে অবান্তিক খৰচৰ মাত্ৰাও আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। তথাপিও ঘৰৰ পৰিৱেশ আপোনালোকৰ আনন্দিত হৈ পৰিব। লগতে আপোনালোকৰ মনো আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। আজি আপোনালোকে
আপোনালোকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে সংযম হৈ চলিবলৈ চেষ্টা কৰিব। তেতিয়াহে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে পাৰ কৰিব পাৰিব আৰু লগতে সঠিকভাৱে আজিৰ দিনটো অতিবাহিত কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব। লগতে চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰৈ থকা কিছুমান কামত আজি আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু লগতে পাবলগীয়া ধনো লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ৰৈ থকা কাম আজি আপোনালোকে সুচাৰুভাৱে কৰিবও পাৰিব। নতুনকৈ যদি কিবা যান বাহন আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দুই এজনৰ লগত ভালদৰে পৰামৰ্শ ল'ব, তাৰপিছতহে আপোনালোকে ক্ৰয় কৰিব। অকলে গ'লে কিন্তু লোকচান হোৱাৰ সন্মুখীন সৰ্বাধিক দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব দিনটো। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়, কিন্তু নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে ভালদৰে দুই এবাৰ ভবা গুণা কৰি লোৱাটো আপোনালোকৰ কাৰণে অত্যন্ত দৰকাৰ। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে মৰম চেনেহো বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গৰ কিছুমান কামত আজি আপোনালোকক সহায় সহযোগিতা কৰিব বা আপোনালোকক সহায় কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। নতুনকৈ ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও আজি আপোনালোকে সুন্দৰভাৱে পাৰিব। আৰ্থিক ক্ষেত্ৰত উন্নত দেখিবলৈ পাব। অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ কমিবলৈ ধৰিব। সন্তানক লৈ চিন্তিত হৈ পৰিব পাৰে আজি আপোনালোক। তাৰ প্ৰতি লক্ষ্য ৰাখি সন্তানৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ক্ষেত্ৰত ক'ব লাগিব যে দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অকণমান আজি আপোনালোকে চকু ৰাখিব লাগিব, কাৰণ ভ্ৰমণৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অগ্ৰগতি হিচাপে পাৰ কৰিব পাৰিব। লগতে বিদ্যাৰ কাৰণে যদি আজি আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে দূৰ ভ্ৰমণো কৰিব পাৰিব। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায়। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলেও আপোনালোকে সুচাৰুভাৱে পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব আৰু সম্পূৰ্ণভাৱে যে সকলো পৰিকল্পনা সিদ্ধি হ'ব তাত কিছু সন্দেহ আছে, কিন্তু দুই এটা পৰিকল্পনা আজি আপোনালোকৰ সিদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে দূৰ ভ্ৰমণ কৰিব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে দূৰ ভ্ৰমণ কৰিব পাৰিব। কিছুমান আগত কৰা কামৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। লগতে আগত কিছুমান কাম কৰি থোৱাৰ ফলত আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি স্বাস্থ্যৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিব লাগিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুৰ পৰা আজি আপোনালোকে ভাল সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কিছুমান ক্ষেত্ৰত আজি আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ বাহিৰে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ শুভ বুলি ক'ব পৰা যায়। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে আপোনালোক আজি শক্তিশালী হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সন্তানৰ কিছুমান ভুলৰ কাৰণে আপোনালোকে কথা শুনিবলগীয়া হ'ব পাৰে, তথাপিও আপোনালোকে সন্তানক দুখ নিদি সেই কথাটো ভালদৰে ভবা গুণা কৰি চাই বা চালি জাৰি চাই তাৰপিছতহে আপোনালোকে কোনো এটা সিদ্ধান্ত লোৱাটো উচিত। কিন্তু সন্তানক আপোনালোকে ডাইৰেক্ট কেতিয়াও ভুল ধৰাটো আজিৰ দিনটোৰ কাৰণে উচিত নহ'ব। আপোনাৰ কিছুমান কৰ্মক্ষেত্ৰত আজি আপোনালোক আনন্দিত হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত সুনামো অৰ্জন কৰিব পাৰিব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ আজি আপোনালোক সক্ষম হ'ব। ভাল পোৱা আজি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব বা প্ৰেম আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। প্ৰেমত আজি আপোনালোকে সংগ সুখ লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকে যিকোনো কাম যদি সুচাৰুভাৱে কৰিব বিচাৰে কৰিব পাৰিব আৰু সামাজিক ক্ষেত্ৰত আনৰ পৰা প্ৰশংসা লাভ কৰিবলৈও সক্ষম হ'ব। যদি আপুনি আজি আপোনালোকে কিবা কামৰ হাত দিয়ে তেনেহ'লে সেই কাম আজি আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। যদি অকণমান চেষ্টা কৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি ক'ব পৰা যায়। বৈবাহিক ক্ষেত্ৰত বা দাম্পত্যৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অকণমান চেষ্টা
চেষ্টা কৰিলে সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব জীৱনত চলি থকা সমস্যা আজি আপোনালোকে অকমান চেষ্টা কৰিলে সমাধান কৰি ল'ব পাৰিব কৰ্মক্ষেত্ৰতো আজি আপোনালোকৰ চলি থকা সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হৈ পৰিব আৰু মনে বিচৰা কিছুমান কামত আজি আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব পিতৃ-মাতৃ স্বাস্থ্যৰ প্ৰতি কিন্তু লক্ষ্য ৰাখিব লাগিব আজি আপোনালোকে বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব একো আজি আপোনালোকৰ অসুবিধা দেখিবলৈ পোৱা নাযাব ঘৰত অতিথি আলহীৰ আগমন আছে যদিও ইমান নিশ্চিত নহ'ব কিন্তু কোনো আত্মীয়ৰ পৰা আজি আপোনালোকে ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পৰিয়ালৰ মাজত সুখ শান্তি অটুট থাকিব আজি আপোনালোকৰ চাকৰিয়ালসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব লগতে সন্তানক লৈ আজি আপোনালোক চিন্তিত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পাব খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব আপোনালোকে নহলে স্বাস্থ্য বিশেষভাৱে আজি আপোনালোকৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোত কিবা গুৰুত্বপূৰ্ণ এটা পদক্ষেপ আজি আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব বা কিবা যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি আপোনালোকে ল'ব বিচাৰে আজি আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব আজি আপোনালোকৰ ধুনীয়া কৰ্মত আজি আপোনালোকৰ খুব ভালদৰে দিনটো পাৰ হোৱা দেখিবলৈ পোৱা যাব বা কিছুমান সুন্দৰ কাম আজি আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব সৰু সৰু ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি মনা যায় কাৰণ আজিৰ দিনটোত ভাল আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু সেই অৰ্থ আজি আপোনালোকে সুন্দৰভাৱে জমাও কৰিব পাৰিব ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব যাৰ ফলত সামাজিক ক্ষেত্ৰত আজি আপোনালোকে লাভৱান হ'ব পাৰিব চাকৰি কৰি থকা লোকসকলৰ অৰ্থৰ ক্ষেত্ৰত অপব্যয় দেখিবলৈ পোৱা যাব পাৰে বা অৰ্থৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে আজিৰ দিনটো অলপ সংযম কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব কাৰণ যদি আজি আপোনালোকৰ স্বাস্থ্য বেয়া হৈ থাকে তেনেহ'লে ডক্তৰৰ পৰামৰ্শ নিশ্চয় ল'ব নিজেই আপোনালোকে ইচ্ছা কৰি একো ধৰণৰ ঔষধ খোৱাটো উচিত নহ'ব আপোনালোকৰ কাৰণে ডক্তৰৰ পৰামৰ্শ ল'লে আপোনালোকৰ স্বাস্থ্য অতি সোনকালে আৰোগ্য হৈ পৰা দেখিবলৈ পোৱা যাব আপোনালোকে উপযুক্ত কিছুমান কামত শক্তি লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ইয়াৰ ফলত পৰিয়ালৰ মাজত আপোনালোকৰ ভাল লাভৱান হোৱা দেখিবলৈ পোৱা যাব নিজৰ প্ৰিয়জনৰ প্ৰতি আপোনালোকে আজি দায়বদ্ধ হোৱাটো দৰকাৰ আৰু প্ৰিয়জনে যদি আগতে কিবা ভুল কৰি থৈছিল সেই ভুল আজি আপোনালোকে ক্ষমা কৰি দিয়াটো উচিত ইয়াৰ বাহিৰেও সত্যকো আজি আপোনালোকে যদি ক্ষমা কৰি দিব পাৰে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ বহু বেছি শুভ হ'ব বুলি ক'ব পৰা যায় যিকোনো ক্ষেত্ৰত আজি আপোনালোকে আগভাগ যদি ল'ব বিচাৰে সুন্দৰভাৱে ল'ব পাৰিব যি জীৱনৰ লগত আপোনালোকৰ জড়িত সেইবোৰ কাম কেতিয়াও আজি আপোনালোকে অৱহেলা নকৰিব যিমান পাৰে সেইবোৰ কাম নিষ্ঠাৰে আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব যিবিলাক ক্ষেত্ৰৰ পৰা আপোনালোকৰ লাভ হয় সেই ক্ষেত্ৰত আজি আপোনালোকে বিশেষকৈ মনোযোগ দিবলৈ চেষ্টা কৰিব ইয়াৰ বাহিৰেও বিদেশত ক্ষেত্ৰত যদি আপোনালোকে ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব আৰু ব্যৱসায়িক বাণিজ্য যদি আজি আপোনালোকৰ দীঘলীয়া হৈ আছে বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি আপোনালোকে বহুদূৰ আগুৱাই যাব বিচাৰে তেনেহ'লে আজিৰ দিনটোত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰিলেও সুন্দৰভাৱে ল'ব পাৰিব ইয়াৰ পিছতে নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও আজিৰ দিনটো আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি ক'ব পৰা যায় নিজৰ চেষ্টাৰ বলত আপোনালোক বহুদূৰ আগুৱাই যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে লাভৱান হ'ব পাৰিব আৰ্থিক ক্ষেত্ৰত উন্নত যুগৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব চাকৰিৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো নিজৰ প্ৰতিভা দেখুৱাব পাৰিব কৰ্মক্ষেত্ৰত আৰু নিজৰ দক্ষতাৰ ফলত আজি আপোনালোকে সামাজিক ক্ষেত্ৰতেই হওক বা আপোনালোকৰ কৰ্মস্থানতেই হওক নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু পদক্ষেপ সুন্দৰভাৱে ল'ব পাৰিব গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত যেতিয়া আপোনালোকে কথা পাতিব সেই কথাবোৰ মনোযোগ দি শুনিবলৈ আজি আপোনালোকে চেষ্টা কৰাটো উচিত যদি মনোযোগ দি নুশুনে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বৈবাহিক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ কিছু গুৰুত্বপূৰ্ণ দেখিবলৈ পোৱা যায় আজিৰ দিনটোত যদি আজি আপোনালোকে কিবা কাৰোবাক উপহাৰ দিব বিচাৰে বা প্ৰিয়জনক যদি কিবা উপহাৰ দিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে উপহাৰ দিব পাৰিব যাৰ ফলত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ সুখ শান্তিও বিৰাজ হ'বলৈ ধৰিব স্বভাৱ চৰিত্ৰৰ প্ৰতি আজি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব যদি স্বভাৱ চৰিত্ৰ আজি আপোনালোকৰ সুন্দৰভাৱে ৰাখে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি উপকাৰ হ'ব যদি নাৰাখে তেনেহ'লে বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব
কামত কিছুমান শক্তি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু আজি আপোনালোকে ধনাত্মক কামত চিন্তা বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুক আজি আপোনালোকে ক্ষমা কৰি দিবলৈ চেষ্টা কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান আপোনালোকে লক্ষ্য ৰাখিব। বিয়া বাৰুৰ কাৰণে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বা চিন্তা কৰি যদি চাব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে চাব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ইয়াৰ বাহিৰেও আজি আপোনালোকে যদি কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ আছে তেনেহ'লে ঘৰলৈ সোনকালে আহিবলৈ অকণমান চেষ্টা কৰিব। ইয়াৰ বাহিৰেও আজি আপোনালোকে কিছুমান সত্যৰ ক্ষেত্ৰত সফলতা লাভ কৰা দেখিবলৈ পোৱা যাব। পৰিকল্পিত কিছুমান কামত আজি আপোনালোকে জয় কৰিব পাৰিব, যাৰ ফলত মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰত, নাইবা ধনৰ লাভৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। সংগীৰ লগত সময় অতিবাহিত কৰিও আজি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। সংগীৰ লগত কাম কৰি আজি আপোনালোকে সহযোগিতা লাভ কৰাৰ ফলত মন আনন্দিত হৈ পৰিব আপোনালোকৰ। এক ক্ষেত্ৰত ক'বলৈ হ'লে আজি আপোনালোকৰ দাম্পত্য জীৱন সুখময় হৈ পৰা দেখিবলৈ পোৱা যাব। এক অজান সম্পৰ্ক স্থাপন কৰিব পাৰিব আজি আপোনালোকৰ। আজি আপোনালোকে পৰিকল্পিত কিছুমান কামত সফলতা অৰ্জন কৰিব পাৰিব, কিন্তু বেছিকৈ পৰিকল্পনা আজি আপোনালোকে নকৰাটোৱেই মংগলময়, কাৰণ সেই পৰিকল্পনা আজি আপোনালোকৰ সম্পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব। কিছুমান কামত অংশগ্ৰহণ কৰি আজি আপোনালোকে নিজকে কৌতূহলৰ মাজত সুমুৱাই লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কেতিয়াবা কিছুমান ক্ষেত্ৰত আজি আপোনালোকে অকলশৰীয়া হৈ থাকি বেছি ভাল পাব বা মানুহবৰ্গৰ লগত থাকি বেছি ভাল পোৱা বা মানুহৰ লগত সময় অতিবাহিত কৰি থাকি ভাল পোৱা দেখিবলৈ পোৱা যাব পাৰে। মনটো কিছু অস্থিৰ হৈ পৰিব পাৰে আজি আপোনালোকৰ। তথাপিও অকলেনো আপোনালোকে কিমান সময় থাকিব, আপোনালোকৰ আত্মীয় বা কোনো ওচৰ চুবুৰীয়াৰ লগত অকণমান সময় দি তেওঁলোকৰ লগতে কথা বতৰা পাতি চলিবলৈ আজি আপোনালোকে চেষ্টা কৰাটো উচিত। জীৱন সংগীৰ লগত আজি আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পোৱাৰ উপৰিও সুখময় পৰিৱেশ আজি ঘৰত বিৰাজ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমতো আজি আপোনালোকৰ সংগ সুখ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বা দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো খুব সুন্দৰ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। ওচৰ চুবুৰীয়াৰ লগত ইমান অসুবিধা নাপাব, তেওঁলোকৰ লগত সময় অতিবাহিত কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অকণমান পাৰে যদি মনোযোগ দিবলৈ চেষ্টা কৰক। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সুফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু ঠিকা টুকলি কৰা লোকসকলৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পাব, কিন্তু আজি শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি আজি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। ঘৰত সুখ শান্তি বৃদ্ধি পাব। আত্মীয়ৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব আৰু লগতে বন্ধুবৰ্গৰ পৰাও বহু ধৰণৰ সহায় সহযোগিতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। আজি সামাজিক ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ কামত অংশগ্ৰহণ কৰাৰ ফলত আজি আপোনালোকে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্পৰ্কীয় ক্ষেত্ৰত আজি আপোনালোকৰ ধনৰাশি বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে আজি মাটি বাৰীৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যান বাহনো আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক, তথাপিও আজি আপোনালোকৰ স্বাস্থ্য আগৰ তুলনাত কিছু উন্নত হৈ দেখিবলৈ পোৱা যাব। কিছুমান চিন্তাধাৰাৰ মাজেদি আজি আপোনালোকে আগুৱাই যাব বিচাৰিলে যাব পাৰিব, কিন্তু অকলে যাতে সময় অতিবাহিত কৰোঁতে আপোনালোকৰ মানসিক চাপ বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি ফুৰি চকি ভাল পোৱা দেখিবলৈ পোৱা যাব বা ফুৰা চকা কৰিলে আজি আপোনালোকৰ মন আনন্দিত হৈ পৰিব। জীৱনটো সম্পূৰ্ণভাৱে আজি আপোনালোকে উদযাপনো কৰিব পাৰিব। কাৰোবাৰ ডাঙৰৰ লগত কথা পাতোঁতে আজি আপোনালোকে কিন্তু সংযম হ'ব লাগিব, নহ'লে আপোনালোকৰ সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। কাৰোবাৰ ক্ষেত্ৰত আজি আপোনালোকে কোনো কামত অংশীদাৰী হৈ ভাল পোৱা দেখিবলৈ পোৱা যাব আৰু অগ্ৰগতিও লাভ কৰিব পাৰিব।
অৱশ্যে যিয়ে আপোনালোকে আগভাগ ল'ব সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। তথাপিও মনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব কাৰণে সেই ক্ষেত্ৰত আজি আপোনালোকে অংশীদাৰ হোৱাটো অত্যন্ত দৰকাৰ বুলিও ক'ব পৰা যায়। বেলেগৰ লগত আজি আপোনালোকৰ ভাল পোৱা বৃদ্ধি পাবলৈ ধৰিব বা ওচৰ চুবুৰীয়া বা বন্ধুবৰ্গৰ লগত আজি আপোনালোকৰ আন্তৰিকতা সৰ্বাধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। আজি প্ৰিয়জনৰ লগত আজি আপোনালোকে ভালদৰে সময় অতিবাহিত কৰিবলৈ যত্নপৰ হ'ব। ইয়াৰ লগতে প্ৰিয়জনক কেনেকৈ আনন্দিত বা সুখত ৰাখিব পাৰি তাৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। যদি খং ৰাগ বা হতাশাৰ মাজেদি আজি আপোনালোকে পাৰ কৰে তেনেহ'লে আপোনালোকৰ একো লাভ নহ'ব। ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপে বৃদ্ধি পাবলৈ ধৰিব। এইবোৰ সকলো বাদ দি শান্তিৰ মনেৰে আজি আপোনালোকে প্ৰিয়জনৰ প্ৰতি অলপ সজাগ হৈ বা অলপ সময় দিবলৈ চেষ্টা কৰিব। যদি আজি আপোনালোকে কিবা কাম কৰিবলৈ ইচ্ছা কৰিছে তেনেহ'লে কৰিব পাৰিব। খ্যাতি আৰু পুৰস্কাৰৰ আশাত আজি আপোনালোকে নাথাকি নিজৰ কৰ্মত মনোযোগ দিয়াটো দৰকাৰ। যিখিনি আপোনালোকে পাব লগা আছিল সেইখিনি সুন্দৰভাৱে পালেই আৰু নতুনকৈ কিবা পোৱাৰ আশা নকৰি আজি আপোনালোকে সুন্দৰভাৱে কৰ্মক্ষেত্ৰত মনোযোগ দিয়াটো উচিত। তেতিয়াহে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখৰ হোৱাৰ উপৰিও আপোনালোকৰ মন আনন্দিত হ'ব। সেই ক্ষেত্ৰত যি কিছুমান কামত আজি আপোনালোকে যাব বিচাৰে তেনেহ'লে যাব পাৰিব। ইয়াৰ ফলত একো অসুবিধা নাপাব, কিন্তু ইয়াৰ পৰা আপোনালোকে একো বেছি লাভ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা নাযায়। যিসকল লোকে বহুদিনৰ পৰা কিছুমান কামত ব্যস্ত হৈ আছে সেইসকল লোকে কিছু সময় পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিশেষকৈ প্ৰশাসনিক বিষয়াসকল আৰু চাকৰিয়ালসকলে যদি এইকেইদিন ব্যস্ত হৈ আছে তেনেহ'লে আজি আপোনালোকে কিছু আৰামৰ সময় পাব বা অকলে সময় অতিবাহিত কৰিব পাৰিব। ৰৈ থকা ধন লাভৰো সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। জীৱন সংগীৰ আজি আপোনালোকে ৰুক্ষ ৰূপটো দেখিবলৈ পাব পাৰে। সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত কথা বতৰা কওঁতেও বা কিছুমান ক্ষেত্ৰত আজি আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত সংযম হ'ব লাগিব। নহ'লে প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা তৰ্ক বিতৰ্ক লাগিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত মধ্যম হিচাপে আজি আপোনালোকৰ পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত যদি নতুনকৈ বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে বিনিয়োগ কৰিব পাৰিব। বিনিয়োগৰ ফলত আপোনালোকে ভৱিষ্যতত লাভ বৃদ্ধিৰো কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। সন্তানক লৈ কিন্তু চিন্তিত হৈ পৰিব পাৰে আজি আপোনালোক। সেইকাৰণে সন্তানৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য আজি আপোনালোকে ৰাখিব লাগিব। নিবনুৱাসকলে কিছুমান কামত যোগদান কৰাৰ সম্ভাৱনা আছে, তথাপিও ইমান নিশ্চিত নহ'ব। কিছুমান সামাজিক ক্ষেত্ৰত নিবনুৱাসকলে আজি ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়াও হ'ব পাৰে। ইয়াৰ বাহিৰে ক'ব লাগিব যে অচিনাকি ব্যক্তিৰ পৰা কিন্তু আজি আপোনালোকৰ সহায় সহযোগিতা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পাব। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, নহ'লে আপোনালোকৰ দিন কঠিন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি আপোনালোক যত্নপৰ হোৱাটো দৰকাৰ। অকলে আজি আপোনালোকে সময় অতিবাহিত নকৰি বা এনেই যদি আপোনালোকে আজি সময় অতিবাহিত কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হ'ব। সেইকাৰণে এনেই আপোনালোকে আজি সময় অপব্যয় নকৰি দুগুণ আয়ৰ কাৰণে আপোনালোকে আজি চিন্তা কৰিব পাৰে নাইবা চেষ্টা কৰিব পাৰে। প্ৰতিযোগিতামূলক কামত আজি আপোনালোকৰ জয় হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ক্ষমতা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। ধন লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি হ'ব আৰু লগতে অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ কমিব আৰু অৰ্থ জমা হ'বলৈ ধৰিব। আজি আপোনালোকৰ নিজৰ ওপৰত আজি আপোনালোকে অকণমান নিয়ন্ত্ৰণ ৰাখি চলিবলৈ চেষ্টা কৰিব। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব, নহ'লে সম্পৰ্ক আপোনালোকৰ শেষ হৈ পৰিব পাৰে বা সম্পৰ্ক ধ্বংস হৈ পৰিব পাৰে। নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু ভাল সুযোগ আজি আপোনালোকে কৰ্মক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই ভাল সুযোগ লাভ কৰিব পাৰিব। অৱসৰ লোৱা লোকসকলে আজি কিবা নতুন কিতাপ পঢ়িবলৈ যদি ইচ্ছা কৰে তেনেহ'লে সুন্দৰভাৱে পঢ়িব পাৰিব। ইয়াৰ পৰাও আপোনালোকৰ বহু বেছি লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। কেতিয়াবা ঘৰৰ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰাখিব পাৰিব। আজি আপোনালোকৰ যাতে কোনো লোকে একাগ্ৰতা ধ্বংস নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। ঘৰৰ পৰিৱেশ যাতে কোনো লোকে আহি বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিব।
যদি ঘৰৰ পৰিৱেশ বিনষ্ট হয় তেনেহ'লে আপোনালোকৰ ওপৰত মানসিক চাপ বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকৰ খঙৰ মাত্ৰা সৰ্বাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। জীৱন সংগীৰ লগত আজি আপোনালোকে থাকোঁতে আনন্দময় হিচাপে থাকিব পাৰিব, কিন্তু বিচনাত আজি আপোনালোকৰ দুখ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে দুইজনে দুইজনৰ প্ৰতি যত্নপৰ হোৱাটো আজি দৰকাৰ, নহ'লে আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি নিজৰ মতে আজি চলিবলৈ চেষ্টা কৰিব। আজি বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বন্ধুবৰ্গই যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। সময় যাতে অপব্যয় নহয় তাৰো প্ৰতি লক্ষ্য ৰাখিব লাগিব। ৰৈ থকা ধন লাভ কৰিব পাৰিব, কিন্তু সম্পূৰ্ণভাৱে যে লাভ কৰিব পাৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। মনটো মাজে সময়ে আজি আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে। চঞ্চল হোৱাৰ কাৰণে হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰো প্ৰতি আজি আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কেতিয়াবা কেতিয়াবা আপোনালোকৰ ঘৰত কিবা এটা নতুন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আজি দিনটো। বিয়া বাৰুৰ কাৰণে আগভাগ ল'ব পাৰিব আৰু ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আজিৰ দিনটো ভ্ৰমণ কৰিব পাৰিব। দূৰ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব। সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনালোকক সহায় সহযোগিতাও কৰিব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজি জয়ৰ মুখ আজি আপোনালোকে দেখিবলৈ পাব। ইয়াৰ বাহিৰেও শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পৰা আজি আপোনালোকক দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি অবান্তিক খৰচ নকৰাটো মংগলময়। ইয়াৰ বাহিৰেও আজি আপোনালোকে খঙৰ পৰাও দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ যদি কাম নাথাকে তেনেহ'লে আজি আপোনালোকে কেতিয়াও বেলেগৰ তৰ্ক বিতৰ্কৰ মাজত সোমাই নপৰিব। কিছুমান ভুল কৰ্মত কেতিয়াও নিজৰ শক্তি আজি আপোনালোকে প্ৰদৰ্শন নকৰাটো দৰকাৰ। মনত ৰাখিব যে বাদ বিচাৰ কৰি আজি আপোনালোকে চলিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে নিজৰে ক্ষতি হ'ব। ইয়াৰ পৰা আপোনালোকে যিমান লাভ হ'ব বুলি ভাবিব তাতকৈ আপোনালোকৰ লোকচানৰ মাত্ৰা সৰ্বাধিক দেখিবলৈ পোৱা যাব। যদি আজি আপোনালোক বিবাহিত তেনেহ'লে নিজৰ সন্তানৰ প্ৰতি বিশেষভাৱে নজৰ ৰাখিব লাগিব, নহ'লে সন্তানৰ স্বাস্থ্যৰ বিশেষভাৱে অৱনতি ঘটিব আৰু যাৰ ফলত আপোনালোকৰ বহু বেছি পৰিমাণে অৰ্থ ব্যয় হ'বলৈ ধৰিব। ঘৰত আজি আপোনালোকৰ শান্তি আৰু সমৃদ্ধি বৃদ্ধি কৰিবৰ কাৰণে আজি আপোনালোকে তালে তাল মিলাই চলিবলৈ চেষ্টা কৰিব। ঘৰৰ মতে চলিবলৈ চেষ্টা কৰিব, তেতিয়া আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশত শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। প্ৰাপ্য ধন লাভ কৰিবলৈ সক্ষম হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰাপ্ত হোৱা এনে কিছুমান সংবাদে আপোনালোকক আনন্দিত কৰিব পাৰে, যাৰ ফলত বা পুৰণি সপোন আজি আপোনালোকৰ সফল হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, যাৰ ফলত মন আনন্দিত হৈ পৰিব। আজি আপোনালোকৰ আজি অফিচত আজি আপোনালোকে ভাল ফল দেখুৱাব নোৱাৰিব পাৰে, যাৰ ফলত মনটো কিছু সময়ৰ কাৰণে বেয়া হৈ পৰিব পাৰে আপোনালোকে কোনো ক্ষেত্ৰৰ পৰা ক'ৰবাৰ পৰা বিশ্বাসঘাতকতাৰ বলি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। কোনো আত্মীয়ই নাইবা কোনো বন্ধুবৰ্গই বিশ্বাসঘাতকতাৰ বলি কৰি তুলিব পাৰে, যাৰ ফলত আজি গোটেই দিনটো আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে। সেইকাৰণে এনে বন্ধুবৰ্গ বা এনে আত্মীয়ৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে আৰু শত্ৰুৱেও আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ স্থিতিত অটল থাকিলে আজি আপোনালোকৰ একো অসুবিধা নহ'ব। বহু খালী সময় আজি আপোনালোকৰ হাতত থাকিব, কিন্তু সেই সময় সঠিকভাৱে আজি আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। তথাপিও কিছুমান কামত আজি আপোনালোকে বিচৰাৰ ধৰণে ভাল ফল লাভ কৰা দেখিবলৈ পাব। ইয়াৰ বাহিৰেও বিচাৰ বিবেচনা কৰি কিছুমান কামত যোগদান কৰিলে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱন লগৰীৰ লগতো ভালদৰে সময় অতিবাহিত কৰিবলৈ অনুভৱ কৰিব বা তেওঁলোকৰ লগতো সময় অতিবাহিত কৰিব পাৰিব। আপুনি তেখেতক এটা ভাল উপহাৰ দিব বিচাৰিলে সুন্দৰভাৱে দিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো উপহাৰ দিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰতো আজি আপোনালোকে যদি প্ৰিয়জনক কিবা উপহাৰ দিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে দিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব।
নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু সেই সুযোগ সুবিধাৰ ফল আজি আপোনালোকে ল'ব নোৱাৰিব পাৰে। ইয়াৰ ফলত আজি আপোনালোকে কৰ্মক্ষেত্ৰত ইমান লাভৱান হোৱা দেখিবলৈ পোৱা নাযাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত মনোযোগ দিয়াটো দৰকাৰ। যদি মনোযোগ নিদিয়ে তেনেহ'লে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আজি আপোনালোকে বিশেষভাৱে। ঘৰুৱা পৰিৱেশতো অকণমান চকু ৰখাটো বেয়া নহ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। কোনো আত্মীয়ৰ পৰা আজি আপোনালোকৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কাৰণ আত্মীয়ৰ পৰা কিবা ক্ষতি হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। সেইকাৰণে অলপ চাই বুজি বা বিচাৰ বিবেচনা কৰি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি ভাগৰুৱা আৰু হতাশাৰ আৱৰি ধৰাৰ সম্ভাৱনা দেখিবলৈ পাব বা এনে যেন অনুভৱ কৰিব। সেইবোৰৰ পৰা আপোনালোকে ওলাই আহিবলৈ চেষ্টা কৰিব। যদি এনে অনুভৱ কৰে তেনেহ'লে স্বাস্থ্যৰ অৱনতি হোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। আজি আপোনালোকে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি কিবা বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে বিনিয়োগ কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰিব আৰু সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু ব্যৱসায়িক বাণিজ্য লোকসকলে আজি যদি কাৰোবাক টকা পইচা ধাৰলৈ দিয়ে তেনেহ'লে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। আজি সন্ধ্যাৰ সময়টো আপোনালোকে কিছু গুৰুত্বপূৰ্ণভাৱে পালন কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিও আনন্দিত অনুভৱ কৰিব পাৰিব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতে মন সদায় সুখময় হৈ পৰা আজি আপোনালোকক দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ দিশৰ পৰা চাবলৈ হ'লেও আজিৰ দিনটো আপোনালোকৰ আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত সময় লাভ কৰিব বা সংগসুখ লাভ কৰাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ। দাম্পত্যৰ ক্ষেত্ৰতো সুখ শান্তিৰ মাজেৰে দিনটো পাৰ কৰা দেখিবলৈ পোৱা যাব। যদি আপুনি সুমধুৰ মাজেৰে আজিৰ দিনটোৰ পাৰ কৰিব বিচাৰে তেনেহ'লে অকলে অলপ সময় অতিবাহিত কৰিবলৈও চেষ্টা কৰিব পাৰে বা আজি আপোনালোকে কিছু ব্যস্ততাৰ দিনৰ মাজতো সময় অকলে অকণমান অনুভৱ কৰিব পাৰিব। পৰিয়ালৰ প্ৰয়োজনৰ ক্ষেত্ৰত আজি আপোনালোকে আগুৱাই যাব পাৰিব আৰু পৰিয়ালৰ কাৰণে আজি আপোনালোকে কিছুমান কাম কৰিব পাৰিব। তাৰ মাজতো নিজৰ কাৰণে অকণমান সময় উলিয়াব লাগিব। কাৰণ সময় উলিয়াবলৈ কিছু ক্ষেত্ৰত আজি আপোনালোকৰ টান হৈ পৰিব পাৰে। কিন্তু আজি আপোনালোকে কিছুমান ক্ষেত্ৰত সময় উপভোগ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনি সকলো। নতুনকৈ যদি কিবা ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব পাৰিব। ঘৰত যদি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰে পাৰিব। কিন্তু টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। চাকৰিয়ালসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কিন্তু চাকৰিয়ালসকলে আজিৰ দিনটোৰ সুখেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ আজি আপোনালোকে পাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব, ইমান অসুবিধা আপোনালোকে আজি নাপাব। ঘৰুৱা পৰিৱেশ অনুকূল দেখিবলৈ পোৱা যাব। ঘৰত সুখ শান্তি বৃদ্ধি পাব। কোনো আত্মীয়ৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আপোনালোকৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে সমস্যা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ বহু বেছি শুভ বা সুখ দেখিবলৈ পোৱা যাব পাৰে। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ যাতে বলি কৰি তুলিব নোৱাৰে আপোনালোকক তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে বা ব্যস্ত হৈ আজি আপোনালোক পৰিব পাৰে। ঘৰুৱা কামত আজি আপোনালোকে বিশেষকৈ ব্যস্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে নিজৰ কাৰণেও আজি আপোনালোকে সময় অকণমান পোৱাটো টান হৈ পৰিব পাৰে।
ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, যাৰ ফলত আজি আপোনালোকৰ মানসিক চাপো বৃদ্ধি পাব পাৰে। অধিক শক্তিশালী কৰিবলৈ আপোনালোকে ধৈৰ্য আৰু ধ্যান দিব লাগিব, নহ'লে ইয়াৰ ফলতো আজি আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যোগাযোগৰ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই যোগাযোগৰ ক্ষেত্ৰত আজি আপোনালোকৰ খুব ভাল দেখিবলৈ পোৱা যাব। আৰ্থিক জীৱনত আজিৰ দিনটো আপোনালোকে ইমান ভাল দেখিবলৈ নাপাব, যাৰ ফলত আজি আপোনালোকে ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনাৰ জীৱনসংগীৰ লগত আজি কিছুমান গুৰুত্বপূৰ্ণ কথা যদি আজি সুন্দৰভাৱে আলোচনা কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। যদি সম্ভৱপৰ হয় তেনেহ'লে ইয়াৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত, কাৰণ বাহিৰ হৈ পৰিব পাৰে সেই কথা বতৰাখিনি, যাৰ ফলত আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যদি কথা ক'ব লগা নহয় তেনেহ'লে নোকোৱাটোৱেই আজি আপোনালোকৰ কাৰণে মংগলময়। প্ৰেমৰ জীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সুখময় দেখিবলৈ পোৱা যায়। সংগীতৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে সংগীতৰ ৰাগীত আনন্দিত অনুভৱ কৰিব পাৰিব আজি আপোনালোকে। আজিৰ দিনটোৰ সংগীতৰ লগত জড়িত হৈ থকা লোকসকলে পৃথিৱীৰ আন এক সংগীতৰ লগত আজি আপোনালোকে দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ঘনিষ্ঠ মানুহৰ পৰা কেতিয়াও উপদেশ লোৱাটো উচিত নহ'ব। যদি উপদেশ লয় তাৰ ফলত আজি আপোনালোকৰ বেছি লোকচান হ'ব পাৰে। ইয়াৰ বাহিৰেও আজি আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰি কৰা লোকসকলে আজি অলপ সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব লাগিব। আজি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে, নাইবা কোনো লোকে আজি আপোনাক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে। সেইকাৰণে চাকৰিয়াল লোকসকলে আজিৰ দিনটো কিছু সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। ৰাগীৰ সংগীতৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ইয়াৰ বাহিৰেও সময় দিব আপোনালোকে উচিত, বা সময় আজি আপোনালোকে ঘৰৰ মানুহক দিয়াটো উচিত। যদি ঘৰৰ মানুহক সময় দিব নোৱাৰে তেনেহ'লে ইয়াৰ ফলত আজি আপোনালোকৰ কিছুমান অশান্তিদায়ক পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকে গম পাব বিয়া কিয় স্বৰ্গীয় অনুভৱ বুলি মনা যায়, বা স্বৰ্গত নিৰ্ধাৰণ কৰে বুলি মনা যায়। ইয়াৰ ফলত আজি আপোনালোকে গম পাব যে দাম্পত্য জীৱনৰ গুৰুত্ব কি হয়। বন্ধুবৰ্গৰ লগত থাকোঁতে ইমান অসুবিধা নাপাব। বন্ধুৰ পৰা সম্পূৰ্ণভাৱে আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈও সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিব পাৰিব আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কিছু দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে সংযম হ'ব লাগিব, নহ'লে সামাজিক ক্ষেত্ৰত যাতে সন্মান লাঘৱ নহয় তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ সুখৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো লাহে লাহে হ্ৰাস পাবলৈ ধৰিব পাৰে, যাৰ ফলত কৰিবলগীয়া কিছুমান কামো আজি আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ৰৈ থকা কিছুমান কাম আজি আপোনালোকৰ কৰিবলৈ আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰক, নহ'লে মনৰ দৃঢ়তাৰ হ্ৰাস পোৱাৰ ফলত আপোনালোকে কৰি থকা কামো ৰৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। নতুনকৈ যদি ঘৰত যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ কাৰণে শুভ বুলি মনা যায়। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ জীৱনৰ পিনে চাবলৈ হ'লে গভীৰ ধাৰণা নোলোৱাটোৱেই উচিত। যদি গভীৰ ধাৰণা লয় তেনেহ'লে আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। গ্ৰহ নক্ষত্ৰৰ স্থিতি আপোনাৰ কাৰণে আজিৰ দিনটোৰ প্ৰতিকূল দেখিবলৈ পোৱা যাব। আজি আপুনি ধনৰ বিষয়ে লক্ষ্য ৰখাটো উচিত, বা আপোনালোকৰ ধন ৰাখি যাতে কোনো ক্ষেত্ৰত হানি হ'ব নোৱাৰে তাৰ প্ৰতি আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। বৈবাহিক ক্ষেত্ৰত আজি আপোনালোকৰ দিন সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আজিৰ দিনটোৰ প্ৰেমৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। আজিৰ দিনটো আপোনালোকৰ কিছুমান কামত পদক্ষেপ ল'ব পাৰিব আৰু তাৰ পৰা ভাল ফলো লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। বেলেগক দেখি আজি আপোনালোকে বেছিকৈ অধিক উত্তেজিত নোহোৱাটোৱেই মংগলময়। উত্তেজিত হ'লেও একো আজি আপোনালোকৰ লাভ নহ'ব, বা কোনো কামত যদি উত্তেজিত হৈ সেই কাম কৰে তেনেহ'লে তাৰ পৰাও আজি আপোনালোকৰ একো লাভ নহ'ব। ইয়াৰ ফলত আপোনালোকৰ বেছি লোকচান হোৱাৰহে সন্মুখীন লাভ কৰিব। অত্যধিক খৰচ বৈবাহিক জীৱনত হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কিন্তু বৈবাহিক জীৱনত আজি আপোনালোকৰ ইমান চিন্তা দেখিবলৈ পোৱা নাযাব, কিন্তু খৰচৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা
আছে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়িক ক্ষেত্ৰত অকণমান লক্ষ্য ৰাখিব লাগিব, নহ'লে অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সন্তানৰ প্ৰতি লক্ষ্য ৰাখিব, সন্তানৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। ভ্ৰমণ আজি আপোনালোকে দূৰ ভ্ৰমণ নকৰাটোৱেই মংগলময়। যদিও দূৰ ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লেও খুব সাৱধানতা অৱলম্বন আজি আপোনালোকে কৰিব লাগিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। শিক্ষাগুৰুসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু ক্ষেত্ৰত আশাৰ বতৰা লৈ আহিব বা মনটো কিছু ক্ষেত্ৰত আনন্দিত আজি আপোনালোকৰ হৈ পৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অকণমান আজি আপোনালোকে লক্ষ্য ৰখাটো বেয়া নহয়, কিন্তু ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। আগৰ তুলনাত স্বাস্থ্য কিছু উন্নতই আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ হিচাপে পাৰ কৰিব পাৰিব। ৰৈ থকা ধন লাভ কৰিব পাৰিব। পিতৃ মাতৃ স্বাস্থ্য শুভ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলেও সুন্দৰভাৱে চাব পাৰিব। ঘৰুৱা পৰিৱেশ গতানুগতিক হিচাপে পাৰ হ'ব। ঘৰত কোনো আত্মীয়ৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ কিছু ক্ষেত্ৰত শুভ হৈ পৰাও দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। লগতে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও ব্যৱসায়িক ক্ষেত্ৰত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব লাগিব। ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে আজি আপোনালোকে বিনিয়োগ কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে বা ধন লাভৰ যোগ আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। ঘৰলৈ সম্পত্তি লাভৰ প্ৰবল যোগ আজি আপোনালোকৰ দেখিবলৈ পাব বা ঘৰত সম্পত্তি লাভ হ'ব পাৰে। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে দিনটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। মিছলীয়া বন্ধুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ বাহিৰেও শত্ৰুৰ পৰাক্ৰম আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে আগৰ পৰাই সাৱধানতা অৱলম্বন কৰি আজি আপোনালোকে চলিব লাগিব, নহ'লে নিজৰে ক্ষতি হ'ব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মংগলময় হিচাপে পাৰ কৰিব পাৰিব বা আজি আপোনালোকৰ খৰচৰ মাত্ৰা কমিবলৈ ধৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। সেই সিদ্ধান্তৰ ফলত আজি আপোনালোকৰ কিছু ক্ষেত্ৰত আনন্দিত অনুভৱ কৰিব, যদিও কিছু ক্ষেত্ৰত আজি আপোনালোকে হতাশা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিন্তু আজি। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ওপৰত বেছিকৈ সীমাহীন বিশ্বাস নকৰাটোৱেই আজি আপোনালোকৰ কাৰণে মংগলময়। হেঁচা প্ৰয়োগ নকৰিব নিজৰ ওপৰত আজি আপোনালোকে। কেতিয়াও পৰিয়ালৰ হেঁচাত আজি আপোনালোকে কিছুমান কাম কৰাটো উচিত নহ'ব। যি কাম কৰিব ভবাগুণা কৰি কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ ওপৰত বেছি হেঁচা দিবলৈ চেষ্টা নকৰিব। এইবোৰ বিনিয়োগৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছুমান ক্ষেত্ৰত হতাশা আহি পৰিব পাৰে বা মানসিক চাপ বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিছুমান কৰ্মক্ষেত্ৰত আজি আপোনালোকে আকৰ্ষণীয় কাম কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰে ক'ব লাগিব যে বিশেষজ্ঞসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। যিবোৰ বিষয়ত গভীৰভাৱে ভবা চিন্তা কৰিব লগা হয় সেইবোৰত আজি আপোনালোকে আগভাগ নোলোৱাটোৱেই মংগলময়। কিবা যদি আজি আপোনালোকে কাম কৰিব বিচাৰে বা কিবা যদি আপোনালোকে বস্তু কিনিব বিচাৰে তাৰ আগতেই ভালদৰে চোৱা চিতা নিশ্চয় কৰিব। তাৰ পিছতে সেই বস্তু আজি আপোনালোকে ঘৰলৈ ক্ৰয় কৰি অনাটো উচিত। বিবাহৰ উপযুক্ত আজি আপোনালোকৰ বিবাহৰ যুগ নামি আহিছে। বিবাহৰ কাৰণে উপযুক্ত যুৱক লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনালোক। মহিলাসকলৰ কাৰণে বা ছোৱালীসকলৰ কাৰণে আজিৰ দিনটোৰ বহু বেছি শুভ বুলি মনা গৈছে। আজি আপোনালোকৰ প্ৰিয়জনক আজি আপোনালোকে কিবা উপহাৰ দিব বিচাৰিলে সুন্দৰভাৱে দিব পাৰিব। যাত্ৰা কৰি থাকোঁতে আজি আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আজি আপোনালোকে ভাল সুযোগ লাভ কৰিব পাৰিব। তাৰ পৰা আপোনালোকৰ বহু বেছি অৰ্থ উপাৰ্জন হ'ব আৰু সেই অৰ্থ জমাও কৰিব পাৰিব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানত আজি আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যায়। এইটো কথা আছে যে যদি মহিলা শুক্ৰ আৰু পুৰুষৰ মংগল গ্ৰহৰ অৱতীৰ্ণ হৈ থাকিব, যাৰ ফলত আপোনালোকে আজি হাই কাজিয়া নকৰাটো মংগলময়। আজি আপোনালোকে আনন্দময়ভাৱে দিনটো অতিবাহিত কৰিব লাগিব, বিশেষকৈ দাম্পত্য জীৱনৰ লগত জড়িত হৈ থকা লোকসকলে। ইয়াৰ বাহিৰেও আজি আপোনালোকক ক'ব লাগিব যে আজি আপোনালোকৰ দাম্পত্য জীৱনত শুক্ৰ আৰু মংগলে পৰস্পৰৰ লগত সংযোগ ঘটাব, যাৰ ফলত আজি আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। স্বাস্থ্যৰ প্ৰতি কিন্তু আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব।
লগতে নতুনকৈ যান-বাহন ক্ৰয় কৰিব বিচাৰিলে কৰিব পাৰিব। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আৰু নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আজিৰ দিনটোত আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে নতুন কামৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ব বা ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ মন কিছু পৰিমাণে আনন্দিত হৈ থাকিব। ভ্ৰমণ যদি আজি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। দূৰ ভ্ৰমণৰ ফলত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত খ্যাতি লাভৰ সম্ভাৱনা আছে আৰু ৰাজহুৱা কামৰ বাবে আজি আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু বন্ধুৰ পৰা নতুন নতুন উপদেশ আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আজি আপোনালোকৰ বেছি উন্নত যুগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা কিছুমান কাম আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব পাৰে বা সেই কাম কৰাৰ ক্ষেত্ৰত কোনো বন্ধুবৰ্গই বা কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আজি আপোনালোকে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্বান্তিক খৰচৰ মাত্ৰা কমিবলৈ ধৰিব।